হেল্ল' এভৰিৱান, মই আজি আৰু এটা MCQ লৈ আহিছোঁ। এইবাৰ ছায়েন্সৰ ফিজিক্সৰ এটা কুৱেশ্যন লৈ আহিছোঁ। চ' কুৱেশ্যনটোত দিছে কি যে R1, R2 আৰু R3 ৰোধকবোৰৰ সহায়ত সৰ্বাধিক ৰোধ পাবলৈ সঠিক সজ্জাটো হ'ব। ঠিক আছে, আমি বিদ্যুৎ চেপ্টাৰত যেতিয়া ৰোধকৰ বিষয়ে পঢ়িছিলোঁ তেতিয়া আমি দুই ধৰণৰ সজ্জাত সজোৱা পাইছিলোঁ। এটা হ'ল শ্ৰেণীবদ্ধ সজ্জা আৰু এটা কি আছিলে সমান্তৰাল সজ্জা। শ্ৰেণীবদ্ধ সজ্জাটো কেনেকুৱা আছিলে? শ্ৰেণীবদ্ধ সজ্জাটো আছিলে এইটো আছিলে শ্ৰেণীবদ্ধ সজ্জা, য'ত আমি কি লিখিছিলোঁ R1, R2, R3। আৰু এটা কি আছিলে সমান্তৰাল সজ্জা। সমান্তৰাল সজ্জাটো আছিলে এনেধৰণৰ সজ্জা। সমান্তৰাল সজ্জাত আমাৰ কি আছিলে? এইটো আছিলে R1, এইটো R2 আৰু এইটো কি আছিলে R3। সমতুল্য ৰোধ যেতিয়া আমি ওলাইছিলো তেতিয়া আমি কি কৰিছিলো? এইটোৰ কাৰণে কৰিছিলো R dash equal R1 plus R2 plus R3 এনেদৰে কৰিছিলো। আৰু এইটোৰ সমতুল্য ৰোধ যেতিয়া উলিয়াইছিলো তেতিয়া আমি কি কৰিছিলো? R dash equal 1 by R1 plus 1 by R2 plus 1 by R3। আমি যদি এই দুটাৰ ভিতৰত এটা এক্সাম্পল লৈ লওঁ, ধৰি লোৱা দুটাৰে মই 1, 2, 3 তেনেকে লৈ লৈছো। ঠিক আছে, এটা R1 টো ধৰি লোৱা 1, R2 যেনিবা 2 আৰু R3 যেনিবা 3 ধৰি লৈছো। R1 ৰ জাগাত 1 plus 2 plus 3 বহাও, তেনেহলে আমাৰ কি ওলাব? 2 plus 1 3, 3 plus 3 হৈ যাব 6 ওম, হয়নে? ইউনিট ওম আছিলে, চ' 6 ওম হৈ যাব আমাৰ এনসাৰটো। ঠিক তেনেকে ইয়াত যদি আমি বহাও কি হ'ব? এতিয়া এইটো কি ল'ব লাগিব? এলচিএম ল'ব লাগিব, লসাগু। লসাগু ল'লে কি হ'ব? আমাৰ 6 হ'ব। তো এতিয়া 11 by 6 যদি আমি ডিভাইড কৰো কি হ'ব? 6 এ 11 ক ডিভাইড কৰিলো। ঠিক আছে, 6 1 যা 6 দিলে 1 point something কিবা ওলাব, হয় না? 1 point আমি 8 পালো, 1.8 ওম পালো। তাৰ মানে কি? এইটোৰ লগত যদি আমি এইটো তুলনা কৰো কি হ'ব? এইটো 6 ওম, সেইটো 1 point something ওলাইছে। তাৰ মানে কি? আলটিমেটলি কি হৈছে? এইটো ডাঙৰ হৈ গৈছে, হয় নহয়? তাৰ মানে আমি কি গম পালো? শ্ৰেণীবদ্ধ সজ্জাৰ কি হয়? ৰোধৰ মান সদায় কি হয়? সৰ্বাধিক হয় কাটকে? সমান্তৰাল সজ্জাতকে। তাৰ মানে আমি এইকেইটাৰ ভিতৰতে কি গম পালো? এইবিলাকতো গোটেইবোৰ কি আছে? সমান্তৰাল সজ্জাত। অকল এইটো শ্ৰেণীবদ্ধ সজ্জাত আছে, হয় নহয়? তাৰ মানে আমাৰ এনসাৰটো কি হ'ব? এইটো এ নাম্বাৰ কুৱেশ্যনটো এনসাৰটো কি হ'ব? কাৰেক্ট হ'ব। ঠিক আছে।